আজি বনাব লৈছোঁ সৰিয়হ মাছ। এয়া মাছ, কেঁচা মিঠাতেল, কেঁচা জলকীয়া, পিঁয়াজ, নিমখ আৰু এয়া সৰিয়হ। আপোনালোকে পিছে ভাপত মাছ দিলে মানে কেনেকৈ বনায় কমেণ্ট কৰি জনাবচোন। এইখিনি এতিয়া সানি লওঁ। এয়া যোনটো বাচনত মানে ভাপত দিম, ইয়াত তেল সানি লৈছোঁ। তাৰপিছত ইয়াত দিছোঁ মিঠাতেল প্ৰথম, তাৰপিছত দিম সৰিয়হ। সৰিয়হ আপোনালোকে যদি সৰহকৈ ভাল পায় সৰহকৈ দি দিব। মই যিহেতু সৰহকৈ ভাল পাওঁ সেইকাৰণে সৰহকৈ দিছোঁ। এতিয়া সানিম মাছকেইপিচ ধুনীয়াকৈ। ইয়াত পিঁয়াজ, তাৰপৰা ইয়াত নিমখ হৈ গ'ল মাছকেইপিচ। এতিয়া টিফিনত ভৰাই দিওঁ ভাপত দিবলৈ। মাছকেইপিচ দিয়াৰ পিছত ৰৈ যোৱা সৰিয়হখিনি মই অলপ সৰহকৈ দি দিছোঁ, যিহেতু সৰিয়হটো মই ভাল পাওঁ অলপ সৰহ হ'লে মানে। তাৰ ওপৰতে মিঠাতেল আৰু জলকীয়া দুটা দি দিছোঁ। এয়া এতিয়া আপোনাৰ আধা ঘণ্টাতকৈ অকণমান বেছিয়ে ভাপত দিম। তাৰপিছত দেখাম কেনেকুৱা হৈছে আৰু খায়ো টেষ্টটো কেনেকুৱা।